এয়া আকাশবাণী বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে এতিয়া প্ৰধান বাতৰিসমূহ হ'ল এনডিএৰ সংসদীয় দলৰ নেতা নৰেন্দ্ৰ মোদীয়ে কালি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁৰ তৃতীয়টো কাৰ্যকালত ভাৰতে শান্তি প্ৰগতি আৰু সমৃদ্ধিৰ হকে একেৰাহে কাম কৰি যাব ছিকিম ক্ৰান্তিকাৰী মৰ্চা এছকেএমৰ নেতা প্ৰেমসিং তামাঙে আজি ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব স্পেইনৰ কাৰ্লছ আলকাৰাজ গাৰ্ফিয়াই ফ্ৰেঞ্চ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ দখল কৰিছে আৰু টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত কালি ভাৰতে পাকিস্তানক 6 ৰানত পৰাস্ত কৰে এনডিএৰ সংসদীয় দলৰ নেতা নৰেন্দ্ৰ মোদীয়ে কালি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে নতুন দিল্লীত থকা ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে তেওঁক শপত বাক্য পাঠ কৰোৱায় নতুন কেন্দ্ৰীয় কেবিনেটৰ মন্ত্ৰীসকলেও কাৰ্যকাল আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰে কালি 30গৰাকী কেবিনেট মন্ত্ৰী 5গৰাকী ৰাজ্যমন্ত্ৰীকে ধৰি আন 36গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিং অমিত শ্বাহ নীতিন গাডকাৰী ডঃ এছ জয়শংকৰ পীয়ুষ গোৱেল ধৰ্মেন্দ্ৰ প্ৰধান নিৰ্মলা সীতাৰমণ আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাই কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে তদুপৰি জ্যেষ্ঠ বিজেপি নেতা কিৰেণ ৰিজিজু প্ৰহ্লাদ যোশী গিৰিৰাজ সিং অশ্বিনী বৈষ্ণৱ জ্যোতিৰাদিত্য সিন্ধিয়া ভূপেন্দ্ৰ যাদৱ গজেন্দ্ৰ সিং শেখাৱত অন্নপূৰ্ণা দেৱী হৰদীপ সিং পুৰী ডঃ মনসুখ মণ্ডাভিয়া জি কিষাণ ৰেড্ডী চি আৰ পাটিল ডঃ বীৰেন্দ্ৰ কুমাৰ আৰু জুৱেল ওৰামে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে মধ্যপ্ৰদেশৰ পূৰ্বৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান হাৰিয়ানাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টাৰৰ লগতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জেডিএছৰ সাংসদ এইচ ডি কুমাৰস্বামী বিহাৰৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা HAM দলৰ মুৰব্বী জিতেন ৰাম মাঝি জেডিইউৰ সাংসদ ৰাজীৱ ৰঞ্জন সিং টিডিপিৰ সাংসদ কিঞ্জাৰাপু ৰামমোহন নাইডু আৰু এলজেপিৰ ৰামবিলাস নেতা চিৰাগ পাছৱানে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিজেপিৰ নেতা ৰাও ইন্দ্ৰজিৎ সিং ডঃ জিতেন্দ্ৰ সিং অৰ্জুন ৰাম মেঘৱাল তথা শিৱসেনাৰ প্ৰতাপ ৰাও যাদৱ আৰু RLD মুৰব্বী জয়ন্ত চৌধুৰীয়েও ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে এই শপত গ্ৰহণ অনুষ্ঠানত কেইবাখনো দেশৰ ৰাষ্ট্ৰপ্ৰধান উপস্থিত থাকে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰাণিল বিক্ৰমসিংঘে মালদ্বীপৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ মুইজু চিচিলিৰ উপ ৰাষ্ট্ৰপতি আহমেদ আফিফ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীণ কুমাৰ জুগনৌথ নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল প্ৰচণ্ড আৰু ভূটানৰ প্ৰধানমন্ত্ৰী ছাৰিং টবগে অনুষ্ঠানত উপস্থিত থাকে তদুপৰি উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ কংগ্ৰেছৰ নেতা মল্লিকাৰ্জুন খাৰ্গে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউৰ সভাপতি নীতিশ কুমাৰ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং চাইনি আৰু মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে উল্লেখযোগ্য যে নতুন কেন্দ্ৰীয় কেবিনেটৰ প্ৰথমখন বৈঠক আজি সন্ধিয়া অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰা চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ নেতাসকলৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি এটা নৈশ ভোজৰ আয়োজন কৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰাণিল বিক্ৰমসিংঘে মালদ্বীপৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ মুইজু চিচিলি উপ ৰাষ্ট্ৰপতি আহমেদ আফিফ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীণ কুমাৰ জুগনৌথ নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল প্ৰচণ্ড আৰু ভূটানৰ প্ৰধানমন্ত্ৰী ছাৰিং টবগে অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সকলোকে নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ আমন্ত্ৰণ গ্ৰহণ কৰা তথা গণতন্ত্ৰৰ উদযাপনত অংশ লোৱাৰ বাবে ধন্যবাদ জনায় শ্ৰীমতী মুৰ্মুৱে কয় যে তেওঁলোকৰ উপস্থিতিয়ে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি আৰু ভাৰত মহাসাগৰ খণ্ডৰ বাবে থকা সাগৰ দৰ্শনক পুনৰবাৰ প্ৰমাণ কৰিছে তেওঁ লগতে কয় যে চুবুৰীয়া দেশ হিচাপে ইখনে আনখনৰ প্ৰগতিৰ অংশীদাৰ হিচাপে আমি শান্তি আৰু সমৃদ্ধিৰ দিশত একেলগে কাম কৰি যোৱাটো বিচাৰো ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে জনসাধাৰণৰ সেৱাৰ দৰে গধুৰ দায়িত্বত সফল হ'বৰ বাবে কামনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁৰ তৃতীয়টো কাৰ্যকালত ভাৰতে শান্তি প্ৰগতি আৰু সমৃদ্ধিৰ হকে একেৰাহে কাম কৰি যাব এই ক্ষেত্ৰত তেওঁ জনসাধাৰণৰ সৈতে গভীৰ সম্পৰ্ক আৰু সংযোগ স্থাপনৰ বাবে আহ্বান জনায়
শ্ৰীমোদীয়ে তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানৰ পাছত যোৱা নিশা ৰাষ্ট্ৰপতি ভৱনত চুবুৰীয়া ৰাষ্ট্ৰ তথা ভাৰত মহাসাগৰ খণ্ডৰ নেতাসকলক সাক্ষাৎ কৰে অনুষ্ঠানত উপস্থিত থকাৰ বাবে সকলোকে ধন্যবাদ জনাই প্ৰধানমন্ত্ৰীয়ে চুবুৰীয়াৰ প্ৰথম নীতি আৰু সাগৰ দৃষ্টিভংগীৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে তেওঁ কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গোলকীয় দক্ষিণৰ কণ্ঠ সুদৃঢ় কৰি যাব আনহাতে বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে শপত গ্ৰহণ অনুষ্ঠানত এই নেতাসকলৰ অংশগ্ৰহণে আৰু সহযোগিতাৰ গভীৰ সম্পৰ্ককে প্ৰতিফলিত কৰিছে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা ছিকিম ক্ৰান্তিকাৰী মৰ্চা SKMৰ নেতা প্ৰিন্সিং তামাঙে আজি ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব গেংটকৰ পালিজোৰ ষ্টেডিয়ামত বিয়লি 4 বজাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শ্ৰী তামাং আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব উল্লেখযোগ্য যে তামাঙে এইবাৰ দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিব শপত গ্ৰহণ অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত গেংটক পৌৰ নিগমৰ অধীনৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয় বিশ্ববিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব শপত গ্ৰহণ অনুষ্ঠানৰ বাবে গ্ৰহণ কৰা নিৰাপত্তামূলক পদক্ষেপ আৰু যান বাহনৰ আহ-যাহৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিতত শৈক্ষিক প্ৰতিষ্ঠানসমূহ বন্ধ ৰখা হৈছে উল্লেখযোগ্য যে ছিকিম ক্ৰান্তিকাৰী মৰ্চাই বিধানসভাৰ 32খন আসনৰ 31খনতে জয়লাভ কৰিছিল ছিকিম ডেমক্ৰেটিক ফ্ৰণ্টে এখন আসন লাভ কৰিবলৈহে সক্ষম হয় ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু ভূপেন্দ্ৰ যাদৱক ওড়িশাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে বিজেপিৰ এটা বিবৃতিত প্ৰকাশ কৰা মতে সংসদীয় বোৰ্ডে এই নেতা দুগৰাকীক ওড়িশাৰ সংসদীয় দলৰ নেতা নিৰ্বাচন কৰাৰ সকলো দিশ পৰ্যবেক্ষণ কৰাৰ দায়িত্ব অৰ্পণ কৰিছে আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত আৱৰ্জনা ব্যৱস্থাপনা বিশেষজ্ঞ স্বাতি সিং সামৰিয়াল আৰু চাৰ্কুলাৰ অৰ্থনৈতিক বিশেষজ্ঞ ডঃ সুনীল পাণ্ডেৰ সৈতে বহনক্ষম ভৱিষ্যতৰ বাবে আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত এতিয়া আলোচনা প্ৰচাৰ কৰা হ'ব আলোচনাটো চলি থকা সময়ত আগ্ৰহী শ্ৰোতাই 011-23421-050 আৰু 011-233-14444 এই নম্বৰলৈ ফোন কৰি জাবৰ ব্যৱস্থাপনাৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব ইয়াৰ উপৰিও শ্ৰোতাসকলে 9289094044 এই নম্বৰত হোৱাটছএপৰ জৰিয়তেও প্ৰশ্ন কৰিব পাৰিব অনুষ্ঠানটি আকাশবাণীৰ গোল্ড আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূহত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব ইয়াৰ উপৰিও আকাশবাণীৰ ৱেবছাইট newsonair.gov.in আৰু আমাৰ ইউটিউব চেনেল নিউজ অন এআইআৰ অফিচিয়েলতো এই অনুষ্ঠান উপলব্ধ হ'ব পঞ্চদশ কেৰালা বিধানসভাৰ একাদশ অধিৱেশন আজি আৰম্ভ হ'ব 28 দিনীয়া এই অধিৱেশনত বিগত ফেব্ৰুৱাৰী মাহত উত্থাপিত 2024-25 বৰ্ষৰ ৰাজ্যিক বাজেটত অন্তৰ্ভুক্ত হৈ থকা বিভিন্ন বিষয়ৰ অনুমোদন সন্দৰ্ভত সবিশেষ আলোচনা কৰাৰ লক্ষ্য লোৱা হৈছে এই উদ্দেশ্যে অধিৱেশনৰ 13 দিন বিশেষ আলোচনা কৰা হ'ব আনহাতে অধিৱেশনৰ 5 দিনত ব্যক্তিগত বাণিজ্য আৰু 8 দিনত ৰাজহুৱা বাণিজ্য সন্দৰ্ভত আলোচনা কৰা হ'ব অহা 25 জুলাইত এই অধিৱেশনৰ সামৰণি পৰিব স্পেইনৰ কাৰ্লোছ আলকাৰাজ গাৰ্চিয়াই ফ্ৰেঞ্চ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ দখল কৰিছে পেৰিছৰ ৰোলা গ্ৰাণ্ড অনুষ্ঠিত ফাইনেল খেলত গাৰ্চিয়াই জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৰেভক 6-3, 2-6, 5-7, 6-1 আৰু 6-2 ছেটত পৰাস্ত কৰে উল্লেখযোগ্য যে খেলুৱৈগৰাকীৰ এয়া হৈছে প্ৰথমটো ফ্ৰেঞ্চ অপেন খিতাপ আটাইকেইখন কোৰ্টত এই গুৰুত্বপূৰ্ণ খিতাপ দখল কৰা আলকাৰাজ গাৰ্চিয়া হৈছে দ্বিতীয়গৰাকী কম বয়সীয়া খেলুৱৈ আলকাৰাজে ফাইনেলত জেনিক চিনাৰক পৰাস্ত কৰাৰ বিপৰীতে জেৰেভে কেস্পাৰ ৰুডৰ বিৰুদ্ধে জয়লাভ কৰিছিল T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত কালি ভাৰতে পাকিস্তানক 6 ৰাণত পৰাস্ত কৰে নিউয়ৰ্কৰ নাছাও কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে প্ৰথমে বেট ধৰি 19 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 119 ৰাণ সংগ্ৰহ কৰে পাকিস্তানৰ হাৰিছ ৰফ আৰু নাছিম শ্বাহে তিনিটাকৈ আৰু মহম্মদ আমিৰে দুটা উইকেট দখল কৰে পাকিস্তানে 120 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত কেৱল 113 ৰাণহে কৰিবলৈ সমৰ্থ হয় ভাৰতৰ হৈ বুমৰাই 3টা হাৰ্দিক পাণ্ডিয়াই 2টা আৰু অক্ষৰ পেটেল আৰু অৰ্ষদীপ সিঙে এটাকৈ উইকেট দখল কৰে বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ এনডিএৰ সংসদীয় দলৰ নেতা নৰেন্দ্ৰ মোদীয়ে কালি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁ তৃতীয়টো কাৰ্যকালত ভাৰতে শান্তি প্ৰগতি আৰু সমৃদ্ধিৰ হকে একেৰাহে কাম কৰি যাব
ছিকিম ক্ৰান্তিকাৰী মৰ্চা SKMৰ নেতা প্ৰেম সিং তামাঙে আজি ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব আৰু স্পেইনৰ কাৰ্লোছ আলকাৰাজ গাৰ্ফিয়াই ফ্ৰেঞ্চ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ দখল কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।